তিতাবৰত পথ নিৰ্মাণত ব্যাপক অনিয়ম লোক নিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পথত সম্পূৰ্ণকৈ মাটি নিদিয়াকৈ পথত চেণ্ট গ্ৰেভেল পেলাই কাম সামৰিছে ঠিকাদাৰে উল্লেখ্য যে নিৰ্মাণ কাৰ্য চলি থকা পথটো সামান্য এজাক বৰষুণ দিলেই পথটোৰ দুয়োকাষ খহি যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ তিতাবৰৰ শিলিখা চাহ বাগিচাৰ জামুন বস্তিৰ প্ৰায় 500 মিটাৰ দৈৰ্ঘ্যৰ পথটো ঠিকাদাৰে কোনো ধৰণৰ আৰ্ট ফিলিং নকৰাকৈ অতি নিম্নমানৰ কাম কৰাৰ বাবে পথটোৰ দুদিনমানৰ পাছতে পথজোৱা খহি যোৱাৰ লগতে এজাক বৰষুণ আহিলেই পানীয়ে উটুৱাই লৈ যাব সেয়া নিশ্চিত পথটোৰ লগতে কালভাৰ্ট নিৰ্মাণতো ব্যাপক অনিয়ম ঠিকাদাৰৰ নিজ খেয়ালখুচিৰ মতেই কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ পথটোৰ বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কাৰ্য চলাই অহাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ দল সংগঠন এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো এনেদৰে লোক নিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যিহেতু তিতাবৰৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে পথত সম্পূৰ্ণকৈ মাটি নিদিয়াকৈ পথত চেণ্ট গ্ৰেভেল পেলাই কাম সামৰিছে একাংশ ঠিকাদাৰে এজাক বৰষুণ আহিলেই পানীয়ে উটুৱাই লৈ যাব যে সেয়া নিশ্চিত পথটোৰ লগতে কালভাৰ্ট নিৰ্মাণতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ আজি বহুত দিনৰ আগৰ পৰা জামুন বস্তি এটা ৰাস্তা যথেষ্ট বেয়া হৈ আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি বৰ্তমান নতুনকৈ এটা চৰকাৰী ৰাস্তা ইয়াত প্ৰদান কৰিছে কিন্তু আমি দুৰ্ভাগ্যজনক কথা যে আমি যোনটো ৰাস্তা দেখিছো এতিয়া বনাইছে নিৰ্মাণ কৰিছে তাত সাইড বাম বোলা বস্তুটো নাই মানে মাটি সাটি একো নাই ডাইৰেক্ট তাত চেণ্ট গ্ৰেভেল আৰু আপোনাৰ WMM মাৰি দিছে আৰু মাৰি পিনি কি কৰিছে এতিয়া বোলে তেখেতলোকে পেভাৰ ব্লক পাৰিব আৰু আমি PWD কো অৱগত কৰিছো যে গোটে মাটিখিনি আগত নিদিলে আৰু ৰোলাৰ যদি ভালকে নচলায় পাছলে সেই ৰাস্তাটো বেয়া হৈ যাব কিন্তু বৰ্তমানো এতিয়ালৈকে একো এটা হোৱা নাই আৰু আমি ভাবো যে অতি শীঘ্ৰে তাত মাটি পেলাব লাগে আৰু ৰোলাৰ চলাব লাগে আৰু আপোনালোকে দেখা পাইছে হ'ব লাগে যে যোনটো ৰাস্তা এতিয়া নিৰ্মাণ কৰিছে কিজানি বৰষুণ এজাক দিলে সেই ৰাস্তাটো খহি যাব আৰু সাইডেদি যদি ডাঙৰ কিবা অভাৰলোড গাড়ী এখন যায় নহয় লগে লগে সেইটো ভাগি পৰিব আৰু যিখিনি কালভাৰ্ট বনাইছে কালভাৰ্ট তাত আপোনাৰ সাইডত যি গাৰ্ড ওয়াল দিব লাগে গাৰ্ড ওয়াল নাই তাত কিন্তু আমি হুদাত তেখেতলোকে কৈছে PWD বিভাগে যে সাইড ওয়াল বোলে তাত অহাই নাই এটো কেনে ধৰণৰ কথা কাৰণ কেলে সাইড বাম যদি গাৰ্ড ওয়াল নিদিলে তাৰ ওপৰত যদি গাড়ী যায় নিশ্চয় সেই ৰাস্তাটো ভাগি পৰিব আৰু এটা লগতে ডাঙৰ কথা হৈছে যে যোন জামুন বস্তি 6 নম্বৰ ৱাৰ্ডৰ কথা কৈছো যে তাত আৰু এটা আমি বস্তু দেখা পালো তাত ইলেক্ট্ৰিচিটি ইমান ব্যাগুম এটা তিতাবৰত ব্যাগুম বিভাগ এটা আছে ইলেক্ট্ৰিচিটিৰ তাৰ পিছতো কিন্তু আমি দেখা পোৱা গৈছে যে তাত এটা বাঁহৰ খুঁটাত আপোনাৰ ইলেক্ট্ৰিকৰ দুডাল তাঁৰ গৈছে এটো অতি লজ্জাজনক কথা তিতাবৰ ACBৰ কাৰণে আৰু তিতাবৰ ৰাইজৰ কাৰণে যে তিতাবৰত এনেকুৱা এটা স্থান এতিয়াও আছে য'ত আপোনাৰ বাঁহৰ খুঁটাত ইলেক্ট্ৰিচিটি লাইন যায় যদি কেনেবাকে কোনোবাই হে বাঁহৰ খুঁটাটো খুন্দিয়াই পায় না গোটে লাইন কিডাল কিন্তু মানুহৰ গাত পৰিব আৰু তাত যিকোনো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে গতিকে আমি স্পষ্ট ভাষাৰে হকিয়াই দিছো বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তথা স্থানীয় ৰাইজে যে অতি শীঘ্ৰে ৰাস্তাটোৰ ওপৰত PWD ব্যৱস্থা লওক আৰু লগতে ACBয়ে যোনটো বাঁহৰ খুঁটা দি থৈছে তাত যাতে পকী খুঁটা দিবলৈ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তথা স্থানীয় ৰাইজে যিকোনো প্ৰক্ৰিয়াৰ যিকোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব ব্যুৰ ৰিপৰ্ট ভইচ 365